To hi everyone, RB ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আহিছো একদম আমাৰ মানে বঘৰা এখন খুব ধুনীয়া এখন পাৰ্ক দেখাবৰ কাৰণে, যেহেতু এই পাৰ্কখন বহুত পপুলাৰ হৈছে এতিয়া মৰিগাঁৱত, আৰু বহুত মানুহে তাৰমানে ইয়াত পাৰ্কত ভিডিঅ' বনাবৰ কাৰণে আহে আৰু দৰ্শন কৰিবলৈ আহে। গতিকে আমি আজি আহিছো পাৰ্ক দেখাবৰ কাৰণে। গতিকে আহক আমাৰ লগতে আজি পাৰ্ক দৰ্শন কৰোঁ, আৰু অলপ পিছতে আমি পাৰ্ক পাই আছো। পাইছে আমাৰ মৰিগাঁও ল'ৰা আহিছে আৰু মই আহিছো, আৰু এতিয়া পিছৰ পিনে দেখুৱাই দিছোঁ অলপ বেক চাইডে। এই পিনে যাব লাগিব আমি, ৰাস্তা এটা আছে, সৰুকৈ ৰাস্তা এটা আছে, ৰাস্তাটো গৈ পেলাই অকণমান পাহাৰৰ কিনাৰতে হয়, আৰু সেই পাৰ্কখন দেখাব গৈ আছোঁ। এতিয়া আমি আহি মানে বঘৰাৰ পৰা অকণমান আহি পেলাই আমি হৰমংচাল পাই গ'লোঁ। ইয়াত দেখা পাইছে হৰমংচাল লিখা হৈ আছে, ৰিজৰ্ট এণ্ড পাৰ্ক। আৰু এইফালে গাইজ এইখন মানে অকল পাৰ্কে নহয়, তাৰ লগত ৰেষ্টুৰেণ্টো আছে, আৰু কি পায় চাই লওক। মেনুখন ইয়াতে আছে, ভাত পাব, মাছ পাব, মাংস, ৰুটি, তাৰপিছত চিকেন পোলাও, চিকেন ৰোল, চিকেন চাও, চিকেন তন্দুৰী, সকলোবিলাক থলুৱা খাদ্য সম্ভাৰৰ লগতে বিয়া সভা, বিবাহ বাৰ্ষিকী, জন্মদিন আদিৰ ব্যৱস্থা আৰু অৰ্ডাৰ লোৱা হয়, ইয়াত লিখা হৈ আছে। গতিকে এতিয়া আমি ভিতৰলৈ সোমাই গৈ থাকিম। এইটো ৰাস্তা হয়, এই ৰাস্তাটোদি ভিতৰলৈ সোমাই গৈ থাকিম। এইটো চাওক এটা ধুনীয়া গেট, আৰু এই গেটটোদি এই সৰু ৰাস্তাটোদি যাব লাগিব, ভিতৰলৈ সোমাই যাব লাগিব। আৰু গাইজ চাওক এতিয়া এনেকৈ আমি পাহাৰৰ ভিতৰলৈ সোমাই আহিলোঁ সৰু ৰাস্তাটোৱেদি, আৰু এইফালে উঠি যাম। এই আমি উঠি গ'লোঁ, আৰু আগত দেখা পাইছে একদম ভিউ, খুব ধুনীয়া ভিউ হৈ আছে, দেখিছে, বঢ়িয়া, একদম বঢ়িয়া পাৰ্ক। আৰু এইটো হ'ল টিকেট কাউণ্টাৰ, আৰু আমি দুটা টিকেট কাটি ল'লোঁ, 10 টকা এটা টিকেটত। মই আহিছোঁ আৰু মৰিগাঁও ল'ৰা, আমি দুইটাই এতিয়া সোমাই যাম। আহা, এফালেদি সোমাব লাগিব। চাওক ৰাইজ কি সুন্দৰ বনাইছে, এইবিলাক সৰু সৰু কটেজ আছে, কটেজ নাম্বাৰ 1, 2, 3 এনেকৈ আছে, পূৰা লাষ্টলৈকে দেখুৱাই দিছোঁ, 5লৈকে আছে। আৰু এখনে হ'ল ৰেষ্টুৰেণ্টখন, আৰু দেখা পাইছে ধুনীয়া এখন পাৰ্ক আৰু ৰেষ্টুৰেণ্ট হয়। আৰু ৰাইজ দেখা পাইছে এতিয়া হৰমংচালত পূৰা তামোল লাগি আছে, তামোল গছো আছে, আৰু এইফালে এতিয়া নামি যাম তললৈ। দেখা পাইছে ইয়াতে বহি পেলাই ধুনীয়াকৈ আড্ডা মাৰিব পাৰে, জেগা আছে ধুনীয়া। আৰু এইটো দেখা পাইছে ধুনীয়া এটা প্ৰতিমা হয়, আৰু এখন খুব ধুনীয়া এখন পাৰ্ক আমাৰ ওচৰতে হয়, মৰিগাঁৱৰ পৰা অকণমান আহিলে পায়। এইটো কি হ'ব? এইটো চুইমিং পুল হ'ব নেকি? হা, বনাই আছে চুইমিং পুলটো। পাৰ্কখন ক'ব পাৰিবনে? সুশীল কোঁৱৰ ন, তিৱা কাউন্সিলৰ, আৰু এখন হ'ল তিৱা কাউন্সিলৰ সুশীল কোঁৱৰ ন, সুশীল কোঁৱৰ পাৰ্ক হয়, বনাই আছে এতিয়া নতুনকৈ ধুনীয়াকৈ। আৰু ইয়াতে চুইমিং পুল এটা হ'ব, এতিয়া কাম চলি আছে, আৰু অলপ দেখুৱাই দিছোঁ কিনাৰে কিনাৰে চুইমিং পুলটো। এয়া দেখা পাইছে কি বঢ়িয়া চুইমিং পুল হ'ব গৈ আছে, মাজে মাজে শিল আছে, আৰু এইকেইটা বৰটোকোলা আছে। এই বৰটোকোলাকেইটা কিহে বনোৱা আছে? হা দাদা? অঁ, এই বৰটোকোলাকেইটা চাওক ৰাইজ, বঢ়িয়া বনাইছে বৰটোকোলা, ওচৰৰ পৰা দেখুৱাই দিছোঁ বৰটোকোলা। আৰু দুটা আছে সেইপিনে মাছৰোকা আছে, সেইপিনে দুটা আছে মাছৰোকা, আৰু খুব ধুনীয়া বনাইছে, আকৰ্ষণীয় বনাইছে চাওক ৰাইজ। চুইমিং পুলটো কি বঢ়িয়া হ'ব গৈ আছে, আৰু এইফালে এখন সাঁকো এখন আছে, এইফালে উঠি যাব লাগিব সাঁকোখনলৈ। আৰু দেখা পাইছে একদম পাহাৰৰ ভিতৰত হয়, পাহাৰৰ ভিতৰত তাৰমানে পাহাৰে আছে,
দেখা পাইছে ডাঙৰ ডাঙৰ শিল আৰু এইবিলাক ষ্টেপ ধুনীয়া ষ্টেপ আৰু ইয়াতে বহিব পাৰে ইয়াতে বহি পুৰা সৌন্দৰ্য উপভোগ কৰিব পাৰে ধুনীয়া একদম প্ৰাকৃতিক সৌন্দৰ্য পুৰা ধুনীয়া হৈ আছে আৰু সম্পূৰ্ণ একদম নেচাৰেল পাৰ্ক বুলি ক'ব লাগিব কাৰণ ইয়াতে প্ৰায়বিলাক গছ গছনি তাৰমানে আগৰ পৰাই আছে যিহেতু পাহাৰৰ ভিতৰত হয় নেচাৰেল পুৰা আৰু দেখা পাইছে এই সাঁকোখন লাহে লাহে উঠি আহিছোঁ সাঁকোখনলৈ চাওক গাইজ বঢ়িয়া এখন সাঁকো বাঁহৰ সাঁকো হয় আৰু এই সাঁকোখনৰ পৰা আপোনালোকে ভিউ পইণ্টটো চাওক সাঁকোখনৰ তলতে এটা চুইমিং পুল হ'ব গৈ আছে যিটো চুইমিং পুল বনাই আছে এতিয়াও কমপ্লিট হোৱা নাই আৰু এফালে চাওক এখন শিশু উদ্যান আছে ধুনীয়া বনাই আছে এতিয়াও কমপ্লিট হোৱা নাই আৰু এফালে চাওক লাহে লাহে এফালে আহিছোঁ খুব এটা নেচাৰেল আৰু সুন্দৰ প্ৰাকৃতিক পৰিৱেশ ইয়াত আহিলে একদম সুন্দৰ একদম নেচাৰেল প্ৰাকৃতিক পৰিৱেশ পাব ইয়াতে গছ গছনি প্ৰায়বিলাক আগৰ পৰাই আছে আৰু নতুন কিছুমান গছ গছনি ইয়াত ৰোপণ কৰা হৈছে বাৰু আৰু এফালে চাব ধুনীয়াকৈ পাহাৰৰ ওপৰত মানে শিলৰ ওপৰত উঠি আহিছোঁ দেখা পাইছে ধুনীয়াকৈ এইবিলাক বান্ধি দিছে কিনাৰত আৰু ইয়াৰ পৰা চাওক চাৰিওফালৰ মানে সৌন্দৰ্যটো চাওক কি বঢ়িয়া লাগিছে দেখা পাইছে তাতে এইটো চুইমিং পুল বনাই আছে আৰু সেইফালে তললৈ যাব পাৰি এইটো পাহাৰৰ ওপৰত উঠি আছোঁ আমি সি তাতে এটা ফিচাৰী আছে সৰুকৈ তাত মাছ পোহা হৈছে আৰু দেখা পাইছে এখন গৰু গাড়ী এখন ওচৰত গৈ দেখুৱাই দিছোঁ গৰু গাড়ীখন আৰু গাড়ী দেখা পাইছে এতিয়া এখন খুব ধুনীয়া এখন মানে বাঁহৰে বনোৱা গৰু গাড়ী আছে চাওক কি বঢ়িয়া বনাই থৈছে কিন্তু বাঁহৰ এখন পুৰা বাঁহৰে বনাইছে আৰু আগত দেখুৱাই দিছোঁ ধুনীয়া ধুনীয়া একদম প্ৰাকৃতিক পৰিৱেশ চাওক কিমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াত জিৰণি ল'ব পাৰে ধুনীয়াকৈ আৰু ইয়াতে এটা জিৰণি চৰা আছে এইটো এটা জিৰণি চৰা আছে আৰু এফালে এখন মানে বাঁহৰ সাঁকো নিচিনা আৰু তাত উঠি আপোনালোকে জিৰাব পাৰে চাওক আগত আৰু এফালে দেখুৱাই দিছোঁ কি আছে ওপৰত এটা টঙি ঘৰ আছে এইটো দেখা পাইছে গছৰ ওপৰত টঙি ঘৰ আছে পুৰা আৰু মানে গোটেই পাৰ্কখন যদি দেখাব যোৱা যায় মানে 2-3 ঘণ্টা হৈ যাব ভিডিঅ'টো গতিকে ইমান দীঘল নকৰোঁ যিখিনি মেইন মানে বস্তু আছে সেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু দেখা পাইছে এতিয়া এইবিলাক বনাই আছে ধুনীয়াকৈ আৰু আগত এটা বাঘ আছে বাঘটো দেখুৱাই দিছোঁ এইটো এটা বাঘ দেখা পাইছে আৰু এখন বাঁহৰ সাঁকো পাব ধুনীয়াকৈ ইয়াতে উঠি আহিছোঁ চাওক এখন বাঁহৰ সাঁকো আৰু এফালে দেখাব পাৰোঁ ধুনীয়া একদম বাঁহৰ বাগান আছে এইবিলাক বাঁহৰ বাগান আৰু খুব এটা ধুনীয়া একদম নেচাৰেল প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাৰে ইয়াত আহিলে আৰু ইয়াত আহি পেলাই আপোনালোকে ফিলিংছটো কেনেকুৱা আহি পেলাই ইয়াত আচল ফিলিংছটো ল'ব পাৰে ভিডিঅ'ত যিমান দেখুওৱা গৈছে তাতকৈ ইয়াত আহিলে আপোনালোকে একদম নেচাৰেল ফিলিংছটো পাই যাব ধুনীয়াকৈ দেখা পাইছে গাইজ আজি ভিডিঅ'টো এইটো আছিল আৰু ভিডিঅ'টো চাই পেলাই আপোনালোকে কেনেকুৱা অনুভৱ কৰিলে জনাব নাপাহৰিব কমেণ্টত আৰু এটা ধুনীয়া কমেণ্ট দিব লাইক কৰিব আৰু চেনেলটো যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈকে এনেকুৱা ধুনীয়া ভিডিঅ' পাই থাকিবৰ কাৰণে আৰু নতুন এটা ভিডিঅ'ৰ লগত আপোনালোকক পুনৰ লগ পাই আছোঁ চাই থাকিব RB ব্লগ ধন্যবাদ।